নমস্কাৰ, মই বৰ্তমান উপস্থিত জন্মজয়ন্তী উদযাপন কৰা হৈছে আৰু তাৰে প্ৰতিমূৰ্তি ইয়াত উন্মোচন হ'লে সঙ্গে সঙ্গে খুব দিন আজ বীর বিরসা हमने सबै একটা গৌরব করছি যে আজকে দিন বিরসা মুন্ডা बीजेपी सरकार के बहुत किनी करे रहे सभापति महोदय दिलीप सरकार आज हमने के बीच में आए समय दे के आज यहां उन्मोचन करा होले और खूब একটা সুন্দর একটা পরিবেশ ব্রিটিশ के आंदोलन গতিকে বহুত ভালো লাগে এরকম তো বহুত কথা আয় বলে গেলেছে বহুত রকম के आज কথা বলে গেলেছে বহুত সময় লাগি গৌরব করছি आज के अपना लेक्चर देखते हम नहीं जानिला खाए खाए राज लगन जान देले ईर्षा याद रब हृदय में रख बजोगा सोना के आश्रम देश हो ভারতের পূর্ব প্রান্তে হায় রে মোর সোনাকের আসাম চো আজি আমাৰ এই মহান বীৰগৰাকীক স্মৃতি যুগমীয়া কৰাৰ বাবে প্ৰয়াস চলোৱা হৈছে। ভগৱান বিৰছা মুণ্ডা যিগৰাকীৰ নাম শুনিলেই স্বাধীনতাৰ সেই সময়ৰ সেই আন্দোলনৰ সময়ৰ স্মৃতিবিলাক আমাৰ মনত ভাহি উঠে। बतावन ना ढोल सब कहां है ए ढोलिया के लाइन ढोल मैं स्वरूप कर्मकार के पाली और की बोले चहला तो माने ढोल है ना आदिवासी तेरा ढोल बजावा आंदोलन ढोल लगी देख और सब कई का वीर बिरसा मुंडा खूब शहीद हो गए गाम ना नहीं भी गान शान भी चलते हैं तो भी हमने आज बिरसा मुंडा के जोर से बोला ना गाम ना नहीं की बोले चहला देखो ठीक है दुकुंडा बिरसा मुंडा की श्री सरने ढोल तक कहां गए ढोल बजाओ श्रद्धांजलि जनाती তোর নাচবানো কি ওদের যেটা ঢোলটা বাজাও যেটা গোটা সর্বভারত ने যদি সর্বভারতে মহাহত্যা ব্রিটিশকে এগেন্সে যেটা একটা आंदोलन মারওয়া রুটি খায় খায় सबके अंतर में हो राज लागिन जान देले हमने वीर बिरसा मुंडा के गान मारवा रोटी खाए खाए अंचल में राज लागिन जान देले এরকমই আমাদের আদিবাসী মানুষ সব সজাগ হোক সচেতন হোক আর सबका নিকল কাছে घंटा मने होई और बिरसा मुंडा आदर्श देखा याद रहे हृदय में रख बजागा पूरी बागर का जहाँ गाछे आछे हम तेरे प्राण हरियाली আজি আমাৰ এই মহান বীৰগৰাকীক স্মৃতি যুগমীয়া কৰাৰ বাবে প্ৰয়াস চলোৱা হৈছে। ভগৱান বিৰছা মুণ্ডা যিগৰাকীৰ নাম শুনিলেই স্বাধীনতাৰ সেই সময়ৰ সেই আন্দোলনৰ সময়ৰ স্মৃতিবিলাক আমাৰ মনত ভাহি উঠে। আৰু মই হয়তো সৌভাগ্যৱান ইয়াত কিমানজন মানুহ আছে মই নাজানো। উলিহাটু গাঁৱত মই নিজে গৈছোঁ। খুটি জিলাৰ উলিহাটু গাঁৱত য'ত জন্ম হৈছিল ভগৱান বিৰছা মুণ্ডা ধৰতী আব্বা তেখেতৰ জন্মস্থানত গৈ মই ভক্তি ভৰা সেৱা আৰু প্ৰণিপাত জনাই আহিছোঁ। আজি 3 বছৰ আগতে 2022 চনত মই তাত গৈছোঁ। ঝাৰখণ্ডৰ মই প্ৰভাৰী আছিলোঁ পাৰ্টীৰ ফালৰ পৰা আৰু 2021 চনত 20 চনত বিধানসভা নিৰ্বাচন হৈছিল। তাত খুটি জিলাৰে মই ইনচাৰ্জ হিচাপে আছিলোঁ 6টা বিধানসভা সমষ্টি।